এজন মানুহৰ আদ্য শ্ৰাদ্ধ পাতিবলৈ সমবেত হৈছে ইমান মানুহ। ইমান বহল পথাৰত আয়োজন চলিছে প্ৰিয়তম মানুহজনৰ বিদায়ৰ ৰীতি-নীতি পালনৰ। এই মানুহখিনিক কোনেও মাতি আনিব লগা হোৱা নাই, কোনেও কাকো বাধ্য কৰোৱা নাই। এজনে হয়তো আনজনক মনেৰে কৈছে, দে ভাইহঁত, আহৈ ভনীহঁত, পৰিয়ালটোক উদ্ধাৰ কৰোৱা। এয়া শদিয়াৰ টুপচিঙাৰ পৰিৱেশ। শদিয়া বুলিলেই এতিয়া চৰ্চিত নাম ৰাজীৱ শদিয়া। মঞ্চতে মৃত্যুৰ বাট বোলা ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবেই এই আয়োজন। শদিয়াবাসীৰ আতিথ্যত আপ্যায়িত হ'ব নিমন্ত্ৰিত অতিথি। সাজু কৰা হৈছে ৰভা, সাজু কৰা হৈছে বিভিন্ন সাধন। আদ্য শ্ৰাদ্ধৰ তাৰিখ অহা 9 ফেব্ৰুৱাৰী। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰগমনৰ পিছতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ডেকা বুঢ়াৰ পৰা সকলো। শদিয়াৰ সকলো গাঁৱৰ ৰাইজে মিলি প্ৰয়াত শদিয়াৰ পৰিয়ালৰ কাষত থিয় দিছেহি। ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ বাবে কৰিছে পূৰ্ণ প্ৰস্তুতি। বিভিন্ন দল সংগঠন তথা শদিয়া ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত এখন পূৰ্ণাংগ আয়োজক কমিটি গঠন কৰি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অহা দেওবাৰৰ দিনটোত আয়োজনৰ দিহা কৰা হৈছে। ইতিমধ্যে শদিয়াৰ নিজা গৃহত ৰাজীৱ শদিয়াৰ গুণমুগ্ধই ভিৰ কৰিছেহি। গতিকে আদ্য শ্ৰাদ্ধৰ দিনটোতো অগণন লোক টুপচিঙা গাঁৱত সমাৱেশ হোৱাৰ আশা। যিজন ৰাজীৱ শদিয়াই কৈছিলে যে মই গোটেই অসম ঘূৰিলোঁ, অসমীয়া দেখি নাপালোঁ, গতিকে আমি অসমীয়া দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। সঁচা কথা, আমি আহোম হ'লোঁ, মৰাণ হ'লোঁ, মটক হ'লোঁ, কোচ হ'লোঁ, কছাৰী হ'লোঁ, অসমীয়া নহ'লোঁ। সেইটো দিনত আমি গোটেই অসমৰ জাতীয়তাবাদী শিবিৰৰ মানুহখিনিক ইয়াত নিমন্ত্ৰণ কৰিছোঁ, আহক আমি অসমীয়া হওঁ আৰু জাতীয়তাবাদৰ পক্ষত থিয় হৈ আমি জাতিটোক সুৰক্ষিত কৰোঁ। আয়োজকে ক'লে কি কি ব্যৱস্থা লোৱা হৈছে হাতত। বিশাল আয়োজন, এনেকুৱা আয়োজন কাৰোবাৰ আৰ্ধশ্ৰাদ্ধত আগত হৈছিলে যদিও আমি দেখা নাই, কিন্তু আমি জীৱিত সময়খিনিত পোৱা নাই। 30খন গাঁৱে ইয়াতে খোৱা বোৱা বনোৱাৰ ব্যৱস্থাটো কৰিব আৰু অতিথিক দিয়াৰ কাৰবাৰটো কৰিব। 24টা গায়ন বায়নৰ দলে অহৰহ হেৰিখিনি গায়ন বায়নৰ দলখিনি হ'ব। সমান্তৰালভাৱে ধৰ্মীয় সভা, বিভিন্ন ধৰ্মীয় সভা, বিশেষকৈ সৰ্বধৰ্ম সভা আয়োজন কৰিব। শদিয়াৰ ভিন্ন গাঁৱৰ পৰা আহিছে কুইণ্টলে কুইণ্টলে চাউল, আনিছে শাক পাচলি ভিন্ন প্ৰান্তৰ পৰা। একেলগে কাম কৰা ৰাইজখনে এনেদৰেই গ্ৰহণ কৰিছে দুপৰীয়াৰ আহাৰ। প্ৰায় 1.5 লাখ অতিথিৰ বাবে 33টা লংগৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 10 ফেব্ৰুৱাৰীৰ দিনা প্ৰদৰ্শিত হ'ব এখনি ভাওনা। জীৱিত অৱস্থাত হয়তো নোপোৱা আদৰ বহুখিনিয়েই পাইছে ৰাজীৱ শদিয়াই। এই আদৰ, এই মৰমে বহু কথাই ক'লে। স্বামী কায়িকভাৱে নাই, কিন্তু মনত যেন সদায় আছে ৰাজীৱ শদিয়া। পত্নীও যেন ঠিক সেই একেকিটা কথাকেই ক'লে। ৰাইজৰ এই আদৰত আকৌ এবাৰ সাহসী হলো বুলিলে ৰাজীৱ শদিয়াৰ পত্নীয়ে। কায়িকভাৱে যেতিয়া আঁতৰি গ'ল, তাৰ পিছৰ এইখিনি সময়ে এই মানুহৰ উপস্থিতিয়ে, জনসমাগমে, তেওঁলোকৰ মৰমখিনিয়ে মোকো সাহসী কৰি তুলিছে। মই জীৱনটোত আৰু যুঁজি যাবলৈ বহুতখিনি সাহস অনুপ্ৰেৰণা পাইছোঁ। ৰাজীৱ শদিয়া আছে বৈ শদিয়া তথা অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ বুকুৱে বুকুৱে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।